স্বৰ্গৰাজ ইন্দ্ৰৰ ৰাজসভাত ৮জন সেৱক অৰ্থাৎ গণদেৱতা আছিল। তেওঁলোকেই হৈছে অষ্টবসু। এদিন তেওঁলোক পত্নীসকলৰ সৈতে বনত বিচৰণ কৰোঁতে ঋষি বশিষ্ঠ মুনিৰ অসাধাৰণ ৰূপ লাৱণ্যময়ী গাই নন্দিনীক লগ পায়। তেতিয়া এজন বসুৰ পত্নীয়ে গাইজনীক পাবলৈ পতিদেৱতাক কাতৰ কৰে। পতিদেৱৰ বাধা সত্ত্বেও পত্নী সন্মত নহয়। পিছত আটাইকেইজন বসুৰ সহযোগত গাই নন্দিনীক চুৰ কৰি লৈ যায়। এই খবৰ পাই মুনি বশিষ্ঠ অতি ক্ৰোধান্বিত হৈ অষ্টবসুক শাপ দিয়ে যে তেওঁলোক স্বৰ্গলোকৰ উপযুক্ত নহয়, মৰ্ত্যৰহে উপযুক্ত। এই শাপগ্ৰস্ত হৈ অষ্টবসুৱে বশিষ্ঠ মুনিক কাবৌ কৰে, কিন্তু শাপ মোচন কৰাৰ অসাধ্য হৈ পৰে। তেতিয়া শাপ কিছু কম কৰি মুনিয়ে কয় যে তেওঁলোকৰ এজন পৃথিৱীত বহু বছৰ বাস কৰিব আৰু বাকীকেইজনে মৰ্ত্যলোকত জন্মগ্ৰহণ কৰিয়েই শাপমুক্ত হ'ব। এই শাপলোভী অষ্টবসু গংগা মাতাৰ ওচৰলৈ যায় আৰু সকলো কথা বিৱৰি কয় আৰু কয় যে তেওঁ এজন সৎপুৰুষক বিয়া কৰাই জন্ম হোৱা প্ৰতিজন সন্তানক গংগা নদীত বিসৰ্জন দিলেই তেওঁলোক মুক্ত হ'ব। এই কথা গংগাদেৱীয়ে মানি লৈ ৰজা শান্তনুৰ সৈতে বিবাহ হয় আৰু এটি এটিকৈ ৭টি পুত্ৰ সন্তানক নদীত বিসৰ্জন দিয়ে। যিজন অষ্টম সন্তানক বিসৰ্জন দিয়াৰ পৰা বঞ্চিত হয় সেইজনেই হৈছে পিতামহ ভীষ্ম অৰ্থাৎ দেৱব্ৰত।